Hello and welcome. মই কৃষাণু দহতীয়া। আজি মই আপোনালোকলৈ লৈ আহিছো কিছুমান ইম্পৰ্টেণ্ট আসাম ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ আৰু এইটো এটা চিৰিজ একচুৱেলি কণ্টিনিউ হ'ব য'ত আপোনাৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছ আসাম ৰিলেটেড মই কভাৰ কৰি যাম। আৰু যিহেতু নেক্সট উইক বিহু হয়, বিহুৰ কাৰণে মে বি এইটো মানডে বা টিউজডে নাহিবও পাৰে ভিডিঅ'টো। তো যেতিয়া খুলিব ডেফিনেটলি আমি বিহু পিছত আকৌ এইটো চিৰিজ আমি কণ্টিনিউ কৰি যাম। আৰু আপোনালোকলৈ মই লৈ আহিম কিছুমান ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ, মানে যোনখিনি আমাৰ আসামৰ এক্সাম বিলাকৰ কাৰণে আহিবলগীয়া মেইনছ APSC মেইনছৰ কাৰণে হওক বা অন্য বেলেগ এক্সামৰ কাৰণে যোনখিনি খুবেই বহুত হেল্পফুল হ'ব। ঠিক আছে, আজি আমি ষ্টাৰ্ট কৰো আহক আমাৰ ফাৰ্ষ্ট টপিকটো, ডেট ইজ আমাৰ অসমৰ 19টা আইটেম, ডেট ইজ 19 প্ৰডাক্টছ অফ আসাম, আপোনাৰ ট্ৰেডিচনেল ক্ৰাফ্ট এইবিলাকে কি পাইছে, GI টেগ পাইছে। ঠিক আছে, 19টা। তাৰে মাজত চব এই 19টাৰ ভিতৰত আমাৰ বিহুৰ ঢোলটো আছে, জাপি আছে, আৰু সেভাৰেল আইটেমছ আমি চাম যোনে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন পাইছে। ঠিক আছে, আৰু আমি যদি চাওঁ অকমান স্পেচিফিকলি, যেনেকে প্ৰথম আমি চব জাপিটো চালো। ঠিক আছে, জাপিটো কি হয়, এইটো এটা ট্ৰেডিচনেল হেট হয়। এইটো আপোনাৰ জাপিটো টকৌ পাত, ঠিক আছে, টকৌ পাতেদি বেচিকেলি বনোৱা হয়। টকৌ পাত আৰু যোনখিনি কামি বিলাক হয় যে, কামি বিলাক সাধাৰণতে আপোনাৰ হয় বেম্বু মানে বাঁহ, নহলে আপোনাৰ বেত যে পেন, সেইটো দি কামিখিনি বান্ধি কেনে টকৌ পাত খিনি দি জাপি বনোৱা হয়। আৰু এইটো আমি যদি চাওঁ, এইটো আমাৰ বহুত আগৰ পৰা আমাৰ জাপিটো এটা মানে অসমীয়া কালচাৰৰ আমি যদি চাওঁ এটা চিম্বল হয়। যেনেকে আমি যদি চাওঁ ফাৰ্মাৰ হওক বা কমন অসমীয়া মানে যিমান মানুহ আছিলে আগতে, তেওঁলোকে বিশেষকৈ এইটো পিন্ধিছিলে যাতে ৰ'দৰ পৰা বাচিব পাৰে। খেতিয়কে যেতিয়া খেতি কৰিব যায়, যেতিয়া খুব ৰ'দ দিয়ে, তেতিয়া আপোনাৰ ৰ'দৰ পৰা বাচিবলৈ এই জাপিটো পিন্ধিছিলে। আৰু আগতে কি হয়, আপোনাৰ যোনখিনি ৰয়েল ফেমিলিজ হৈ গ'ল বা নবেলিটি যোনখিনি মানুহ হৈ গ'ল, তেওঁলোকে এইটো এটা ষ্টেটাছ অফ চিম্বল হিচাপেও ব্যৱহাৰ কৰিছিলে জাপিটো। আৰু ডেফিনেটলি আমাৰ এটা আছেই যে আপোনাৰ টোকেন অফ ৰেচপেক্ট হিচাপে আমি এইটো জাপিটো দিয়া হয়, হয়নে? আচ্ছা, তাৰপিছত আমি যদি চাওঁ নেক্সট, আমাৰ আৰু এটা বস্তুৱে পাইছে, ডেট ইজ বহুত ইম্পৰ্টেণ্ট। সৰ্থেবাৰী যোনটো আপোনাৰ বেল মেটেল ক্ৰাফ্ট হৈ গ'ল, সৰ্থেবাৰী বেল মেটেল ক্ৰাফ্টটো এইবাৰ পাইছে আপোনাৰ আমাৰ GI টেগ, এই সৰ্থেবাৰী বেল মেটেল ক্ৰাফ্ট। আৰু এইটো যদি চাই, সৰ্থেবাৰী যোনটো বেল মেটেল ক্ৰাফ্ট হৈ গ'ল নহয়, এইটো ছেকেণ্ড লাৰ্জেষ্ট আমাৰ হেণ্ডিক্ৰাফ্ট চেক্টৰ হয় ইন আছাম। কিহৰ পিছত? বেম্বো ক্ৰাফ্টৰ পিছত, বেম্বো ক্ৰাফ্ট ইণ্ডাষ্ট্ৰিৰ পিছত এইটো ছেকেণ্ড লাৰ্জেষ্ট হৈ গ'ল আমাৰ সৰ্থেবাৰী যোনটো আপোনাৰ বেল মেটেল ক্ৰাফ্ট হৈ গ'ল। ঠিক আছে, আচ্ছা। আৰু তাৰ উপৰিও আমি দেখিব পাওঁ যে আমাৰ 13টা হেৰি পাইছে, বা মানে বড়ো কমিউনিটিৰ আপোনাৰ মানে এনেকুৱা আইটেমছ বেচিকেলি GI টেগ পাইছে। ঠিক আছে, GI টেগ পাইছে। তাৰে 3টাহে মই আপোনাক ইয়াত দেখাইছো, যেনেকে এটা হৈ গ'ল চিফুং, আমি দেখিব পাইছো খাম হৈ গ'ল। ঠিক আছে, তো তেনেকে আমি দেখিলো 13টা আমাৰ বড়ো কমিউনিটিৰ, মানে এই 19টাৰ ভিতৰত 13টা আমি দেখিব পাওঁ যে 13টা আইটেম আমাৰ বড়ো কমিউনিটি বা GI টেগ পাইছে। না GI টেগ হয় কি, মই কৈছো নহয়, মেইনছতো এইটো মেইনছৰ কাৰণে খুব ইম্পৰ্টেণ্ট হৈ পৰিছে। আমাৰ মেইনছৰ কাৰণেও খুব ইম্পৰ্টেণ্ট হৈ পৰিছে GI টেগটো। সুধিব পাৰে GI টেগ একচুৱেলি হয় কি। তো আমি যদি একদম বেচিককে চাওঁ, একদম ইজিকে চাওঁ, তো GI টেগ আমি যদি চাওঁ, চব GI টেগ এইটো কাৰণে দিয়া হয় কাৰণ আমাৰ যিমান ৰিজন আছে, প্ৰত্যেকটো ৰিজনৰে নহয় দেৰ ইজ চামথিং ইউনিক। প্ৰত্যেকটো ৰিজনেৰে কিবা এটা মানে যিকোনো এটা বস্তু এটা ইউনিকনেছ থাকে। তাৰ ৰিজনেল ডাইভাৰ্চিটিটোৰ কাৰণে বেচিকেলি ইউনিকনেছ থাকিব, আৰু সেই প্ৰডাক্ট বিলাককে বেচিকেলি ফেমটো ক্লেইম কৰিবলৈ এই GI টেগ দিয়া হয়। তো আমি যদি চাওঁ GI টেগ কাক কাক দিয়া হয়, GI টেগ আপোনালোকৰ এগ্ৰিকালচাৰেল প্ৰডাক্ট হৈ গ'ল, নেচাৰেল গুডছ হৈ গ'ল, আৰু যিকোনো মেনুফেকচাৰ্ড গুডছ হৈ গ'ল। এই 3টা কেটেগৰীত বেচিকেলি GI টেগ আপোনাৰ দিয়া হয়। তো আপোনালোকে মোক ফাৰ্ষ্ট এতিয়া কমেণ্ট কৰক, ৰাইট আনচাৰটো মই এজ ইউজুৱেল লাইক এটা কৰি দিম। তো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল যে আমাৰ অসমৰ কোনটো আইটেমে GI টেগ পাইছিলে। ঠিক আছে, অসমৰ কোনটো আইটেমে ফাৰ্ষ্ট GI টেগ পাইছিলে।
ইণ্ডিয়াৰটো আপোনালোকে সকলোৱে গম পায় দাৰ্জিলিং টি হয়নে? দাৰ্জিলিং টি হয় ইণ্ডিয়াটো, দাৰ্জিলিং টি হয়। তো আপোনালোকে মোক এতিয়া কমেন্ট কৰি কওক অসমৰটো কি হয় ফাৰ্ষ্ট GI টেগ। আৰু এটা বস্তু কমেন্ট কৰিব, টোটেল অসমৰ কেইটা আইটেমে এতিয়ালৈকে GI টেগ পাইছে? টোটেল কিমানটা আইটেমে GI টেগ পাইছে? আইটেম has received GI টেগ, ঠিক আছে? কিমানটা আইটেমে অসমৰ পাইছে এতিয়ালৈকে, সেইটো আপোনালোকে কমেন্ট কৰিব। তো প্ৰথম কোনটো আছিলে আৰু টোটেল কেইটাই পাইছে? তো GI টেগ আৰু কি কাৰণে দিয়া হয়? চব GI টেগ দিব কিয় লাগে? এই জিঅগ্ৰাফি চবতে আমি গম পাইছো ইউনিকনেছ আছে। তো ইয়াৰ ইউনিকনেছটো আমি কি হয়, টু ক্লেইম দ্য ফেম বেচিকেলি GI টেগ দিয়া হয়। কিন্তু দিয়া কিয় হয়, এই ফেমটো লাগে কিয়? যেনেকে ফৰ এক্সাম্পল আমি লৈ লৈছো প্ৰথম আমি ইণ্টাৰনেশ্যনেলৰ পৰা চাওঁ, দেন উইল কাম টু নেশ্যনেল, ঠিক আছে? তাৰপৰা ষ্টেটত আপোনালোকে যদি চাওক আমাৰ ফ্ৰেঞ্চ পাৰফিউম খুব ফেমাছ হয়, ঠিক আছে? আৰু ফ্ৰেঞ্চ পাৰফিউম এতিয়া মানুহে বোলে ক'ৰবাত ফ্ৰেঞ্চলৈ গৈছে বা নগলেও মানে তেওঁলোকে পাৰফিউম বিচাৰিছে, তো তেওঁলোকে কৈছে যে ফ্ৰেঞ্চ পাৰফিউমটোৱে লাগে। তো ফ্ৰেঞ্চ পাৰফিউমটো বেচিকেলি কি হয়, এটা ডিমাণ্ড আছে মাৰ্কেটত। তো ছাপোজ সেই ফ্ৰেঞ্চ পাৰফিউমটো কাইলে মেনুফেকচাৰ কৰি আছে অষ্ট্ৰেলিয়াত মেনুফেকচাৰ কৰি আছে আৰু বিকি আছে এজ ফ্ৰেঞ্চ পাৰফিউম ধৰি লওক। তো কি হ'ব, ছাপোজ ফ্ৰেঞ্চত সেইটো পাৰফিউমটো $1000 বিকি আছে, অষ্ট্ৰেলিয়াই জাষ্ট ক্লেইমহে কৰিছে দেই আমি ফ্ৰেঞ্চ পাৰফিউম বনাইছো বুলি, আৰু সেইটো $500 দি দিছে। তো এতিয়া কি হৈছে, ফ্ৰেঞ্চৰ লছ হৈ আছে আৰু ইয়াৰ ইউনিকনেছটো তেওঁলোকে দিব পৰা নাই। কি হৈছে, ডুপ্লিকেচি হোৱাৰ কাৰণে আপোনালোকৰ প্ৰডাক্টটো ডাউনগ্ৰেড হৈ গৈছে। এতিয়া মানুহে মনত এটা ডাউট আহি গৈছে, ফ্ৰেঞ্চ পাৰফিউমটো এনেহে ইমান হাইপ আছিলে, একচুৱেলি ইমান ভাল নহয়চোন, ইয়াত লগাই চালো। তো সেইটো এটাও আমি গম পাইছো, এই ফেক গুডছ বিলাকে বেচিকেলি যোনটো অৰিজিনেল প্ৰডাক্ট হয় তাৰো আপোনাৰ বেচিকেলি ডিফেম কৰি দিয়ে একচুৱেলি, আমি যদি চাওঁ এই কোৱালিটিটো, তাৰ যোনটো হাইপটো থাকে, ঠিক আছে? তো এইটো কাৰণে একচুৱেলি GI টেগ অনা হৈছিলে, যাতে প্ৰটেক্ট কৰিব পাৰে, প্ৰিজাৰ্ভ কৰিব পাৰে, ঠিক আছে, তাৰ অথেন্টিচিটিটো। যেনেকে আমাৰ নেশ্যনেল লেভেল আৰু কিছুমান হৈ আছে, এতিয়া চব কিছুমান কন্ট্ৰভাৰ্চি থাকে, যেনেকে ক্লেইম কৰে, যেনেকে বাচমতি ৰাইচটোৰ ক্ষেত্ৰত সদায় হৈ আহিছিলে, ঠিক আছে? বাচমতি ৰাইচটোৰ ক্ষেত্ৰত আপোনাৰ হৈ আছিলে, বাচমতি ৰাইচটোৰ ক্ষেত্ৰত কি হৈ আছিলে, যে বাচমতি ৰাইচটো আপোনাৰ পাঞ্জাবে GI টেগ পাইছে, UP পাইছে, ঠিক আছে? আৰু পিছত বিচাৰিলে MP মধ্যপ্ৰদেশে ক'লে যে আমাৰো এটা ভেৰাইটি অফ মানে বাচমতি ৰাইচ আছে, তো আমাকো GI টেগ দিব লাগে, ঠিক আছে? তো এনেকুৱা ধৰণৰ যোনবিলাক ডিসপিউট হয়, এইবিলাক ডিসপিউট একচুৱেলি আমাৰ ৰিজলভ হয়, যোনটো আমাৰ আপোনালোকে যদি চাওক আমাৰ যোনটো আমাৰ মানে GI টেগৰ হেৰি আছে, যোনটো জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যন অফ গুডছ ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰটেকশ্যন এক্ট আছে, এই এক্টখনৰ মানে অধীনত আপোনাৰ কি হয়, আমাৰ এই ডিসপিউট বিলাক ৰিজলভ হয়। আৰু এই যোনখন জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যন অফ গুডছ ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰটেকশ্যন এক্ট আছে 1999, এই এক্টখনৰ অধীনতে গুডছ বিলাক যিমান বস্তু হৈ গ'ল এইবিলাক ৰেজিষ্টাৰ হয়, ঠিক আছে? ৰেজিষ্টাৰ হয়, এবাৰ ৰেজিষ্টাৰ হোৱাৰ পিছত 10 বছৰলৈকে থাকে তাৰ ভেলিডিটি, তাৰপিছত আকৌ ৰিনিউ কৰিবলগীয়া হয় বেচিকেলি, যাতে তাক মই কৈছো সেই গুডছ খিনি বা সেই প্ৰডাক্টটোক আমি কি কৰিব পাৰো, তাক আমি ৰেজিষ্টাৰ কৰি কিনে প্ৰটেকশ্যন দিব পাৰো, ঠিক আছে? আমাৰ থ্ৰু জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যন, ঠিক আছে? জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যন। তো এই জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যন যোনটো আমাৰ হৈ গ'ল, এইটো কোনে এডমিনিষ্টাৰ কৰে? এক্টখন আমাৰ যোনটো জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যন এক্ট হৈ গ'ল, এখন কোনে এডমিনিষ্টাৰ কৰে? এখন এডমিনিষ্টাৰ কৰে আপোনালোকৰ কন্ট্ৰলাৰ জেনেৰেল অফ পেটেন্টছ, ডিজাইনছ এণ্ড ট্ৰেডমাৰ্ক, ঠিক আছে? তো এই কন্ট্ৰলাৰ জেনেৰেল অফ পেটেন্ট, ডিজাইন এণ্ড ট্ৰেডমাৰ্কে কৰে। আৰু ইনফেক্ট তেওঁ ৰেজিষ্টাৰো হয়, কিহৰ? জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যনৰ তেওঁ ৰেজিষ্টাৰো হয়, হি ইজ অলছো দ্য ৰেজিষ্টাৰ অফ জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যন, ঠিক আছে?
তো এইকেইটা বস্তু আমি গম পালো আৰু ইণ্টাৰনেশ্যনেল লেভেলত কি হয় আপোনাৰ নেশ্যনেল লেভেলতো আমি গম পালো কেনেকে ডিসপিউট বিলাক ৰিজলভ হয় ইণ্টাৰনেশ্যনেল লেভেলত আপোনাৰ ডিসপিউট বিলাক ৰিজলভ হয় থ্ৰু WTO আমি যদি চাওঁ WTO ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ আন্ডাৰত ট্ৰিপছ ঠিক আছে ট্ৰিপছ আমাৰ যোনটো ট্ৰেড ৰিলেটেড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ হৈ গ'ল তাত সলভ হয় এইবিলাক বস্তু তাত সলভ কৰে যিকোনো ডিসপিউট সাপোজ একে নেচাৰ অফ প্ৰডাক্ট ধৰক অষ্ট্ৰিয়াটো হৈছে আৰু সেম বস্তুটো হাংগৰীটো হৈছে যিহেতু দেশ দুখন হিষ্টৰিকেলিটো একেই আছিলে বাট জিঅগ্ৰাফিকেলিও ওচৰা ওচৰিকে আছে কাৰণে ধৰক যিকোনো তাত ফ্ৰুট এটাই হৈ গ'ল তো সেই ফ্ৰুটটো ধৰক অলমোষ্ট একেই হয় নেচাৰটো তো দুটাই ক্লেইম কৰিব পাৰে তো তেনেকুৱা ধৰণৰ ডিসপিউট আপোনাৰ বেসিক্যালি ট্ৰিপছৰ মানে বেসিছত যোনটো ট্ৰেড এগ্ৰিমেন্ট মানে আপোনাৰ যোনটো ট্ৰেড ৰিলেটেড ইন্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ হৈ গ'ল এইটো থ্ৰু দি এই ডিসপিউটছ বিলাক আপোনাৰ ৰিজলভ কৰা হয় ঠিক আছে এতিয়া ইয়াৰ ইম্পৰ্টেন্সটো কি ইম্পৰ্টেন্স যদি চাই আমাৰ GI টেগৰ ফাৰ্ষ্ট হৈ গ'ল মই অলৰেডি আপোনালোকক ক'লো অথেন্টিচিটিটো প্ৰটেক্ট কৰে ঠিক আছে সেফগাৰ্ড দিয়ে যোনটো আমাৰ ইউনিক আইডেন্টিটি থাকে যিকোনো এটা জেগাৰ যিকোনো এটা বস্তু ঠিক আছে আৰু এইটোৱে আমাৰ অসমৰ ট্ৰেডিশনেল প্ৰডাক্ট আৰু কাপ বিলাকক বেসিক্যালি অথেন্টিচিটিটো প্ৰটেক্ট কৰিব যেনেকে এতিয়া 19টা প্ৰডাক্ট অলৰেডি দিলে আপোনালোকে কমেন্ট কৰিব দেই টোটাল কেইটা আমাৰ GI টেগ এতিয়ালৈকে অসমৰ আইটেমে পাইছে নেক্সট আমাৰ প্ৰিজাৰ্ভ কৰিব হেৰিটেজ বিলাক ঠিক আছে because GI tag recognizes and protect age-old practices of ensuring their continuity. ठीक है export boost কৰিব tourismক benefit দিব definitely আৰু যোনবিলাক fake goods হ'ব সেইবিলাকক basically কি কৰিব they can be checked আৰু সেইবিলাকক restrict কৰিব পাৰিব আৰু definitely farmers income বাঢ়িব ঠিক আছে GI tag যেতিয়া বস্তু এটা ৰিসিভ কৰে geographical indication যেতিয়া ৰিসিভ কৰে অটোমেটিক্যালি সেই প্ৰডাক্টৰো আপোনাৰ ভ্যালু বাঢ়ি যায় আৰু ডেফিনেটলি যদি হেতু এগ্ৰিকালচাৰাল গুড হয় বা আমি যদি গম পাইছো যে ফ্ৰুট হয় তো ফাৰ্মাৰ্ছকো বহুত বেনিফিট কৰে এই বস্তুটোৱে তো এইটোৱে আমাৰ GI টেগ ৰিলেটেড আজি আমি নিউজটো চালো খুব ইম্পৰ্টেন্ট হয় আপোনালোকে এই বস্তুটো ভালকৈ এবাৰ চাই ল'ব ঠিক আছে মই PDF টো ডেসক্ৰিপচন লিংকত দি দিম তো আপোনালোকে PDF টো পাই যাব ইয়াত আচ্ছা ইয়াৰ চ্যালেঞ্জেসও আছে তেনেকে চ্যালেঞ্জেস কি আছে ইয়াৰ চ্যালেঞ্জেস যেনেকে সব বহুতে গম নাপায় যে কেনেকে ধৰক ট্ৰাইবেল মানে আমাৰ সমাজখনত সোসাইটিখনত বহুত ধৰণৰ এনেকুৱা প্ৰেক্টিস চলি আছে যোনটো GI টেগ একচুয়ালি তেওঁলোকে ৰেজিষ্টাৰ কৰাব বিচাৰিছে কিন্তু ডিউ টু লেক অফ এৱেৰনেছ ঠিক আছে বা লেক অফ নলেজ তেওঁলোকে গম পোৱা নাই কেনেকে বা প্ৰসেসটো তেওঁলোকে গম নাপায় যে কেনেকে এপ্লাই কৰিব লাগে হাউ টু এপ্লাই ঠিক আছে আৰু যোনখিনি তেওঁলোকৰ এজ ওল্ড প্ৰেক্টিসেস হৈ আছে সেইখিনি কেনেকে ডকুমেন্ট কৰি কেনে প্ৰুফ কৰিব ঠিক আছে এইবিলাক বস্তু অলপ লেপস হৈ আছে কাৰণে বহুত বস্তু GI টেগ ৰিসিভ কৰিব লাগে যদিও আজি তাৰিখত ৰিসিভ কৰা নাই তো তেনেকুৱা ধৰণৰ চ্যালেঞ্জেস আমি কিছুমান দেখিছো তো ইয়াত আমি ক'ব পাৰো যে গভৰ্নমেন্টে কিছুমান ইনিশিয়েটিভ ল'ব লাগে যাতে মানে GI টেগ কেনেকে প্ৰসেসটো এপ্লাই কৰিব লাগে ঠিক আছে এইবিলাক বস্তুত এৱেৰনেছ প্ৰগ্ৰাম যদি চলাই আৰু ধৰক কেনেকে ডকুমেন্ট কৰি কেনে বস্তুবিলাক ইউজুৱেল প্ৰেক্টিসেস বিলাক কেনেকে ডকুমেন্ট কৰি প্ৰুফ কৰিব পাৰি ঠিক আছে তো এইবিলাক বস্তু আমি দেখো চৰকাৰে কৰিব পাৰে আচ্ছা তো নেক্সট টপিকটো আমি চাওঁ আহো আমাৰ নেক্সট টপিকটো যদি চাই আমাৰ নেক্সট টপিকটো হৈ গ'ল সক্ষম এপ তো সক্ষম এপটো কি হয় এইটো এটা এপ্লিকেশন হয় য'ত এইটো ইলেকশন কমিশন অফ ইণ্ডিয়াই বেসিক্যালি উলিয়াইছে যাতে আমাৰ যোনখিনি ভোটাৰ্স হৈ গ'ল ভোটাৰ্সে ইজিলি তেওঁলোকে মানে নিজক ৰেজিষ্টাৰ কৰিব পাৰে ইলেক্ট্ৰল প্ৰসেসটো প্লাস ইয়াত এই সক্ষম এপটো থ্ৰু দি যোনখিনি আমাৰ ফিজিক্যালি আপোনাৰ ডিসেবল হয় ঠিক আছে ফিজিক্যালি ডিসেবল হয় বা আমাৰ অকমান বয়স হৈছে এল্ডাৰলি পপুলেশন হৈ গ'ল এবভ 85 অফ ইয়াৰ্স তেওঁলোকৰ কাৰণে কি কৰিব তেওঁলোকৰ কাৰণে আপোনাৰ হুইল চেয়াৰ তেওঁলোকে একচুয়ালি এপটোতে ৰিকুৱেষ্ট কৰিব পাৰিব হুইল চেয়াৰৰ কাৰণে ঠিক আছে যে হুইল চেয়াৰ লাগে হুইল চেয়াৰ তেওঁলোকক প্ৰভাইড কৰিব আৰু প্লাস তেওঁলোকে ৰিকুৱেষ্ট কি কৰিব পাৰিব তেওঁলোকক পিক এণ্ড ড্ৰপ কৰিব পাৰিব ঠিক আছে পিক এণ্ড ড্ৰপ ঘৰৰ পৰা তেওঁলোকক লৈ যাব পলিং ষ্টেচনত ভোট দিয়ে আকৌ থৈও যাব তো এইটো বস্তু এই এপটো থ্ৰু দি কৰিব পাৰিব তো আমি কি গম পালো
এই যোনটো সাক্ষাম এপ হৈ গ'ল এইটোৱে বেসিক্যালি আপোনালোকে ইয়াত যোনখিনি ফিজিক্যালি হ্যান্ডিকেপ আৰু যোনখিনি এল্ডাৰলি যাৰ এজ কিমান হৈছে 85তকৈ বেছি হৈছে 85তকৈ যাৰ বয়স বেছি হৈছে তেওঁলোকে এইটো ৰিকুৱেষ্ট কৰিব পাৰিব পিক এণ্ড ড্ৰপটো তাৰ উপৰিও এই এপটোৱে কি কৰিছে ইয়াত সাৰ্চ কৰিব পাৰিব নিজৰ নাম আছে নে নাই আপোনালোকৰ ইলেক্ট্ৰল মানে হেৰি আপোনাৰ কনস্টিটুৱেন্সিটোৰ নাম আছে নাই আৰু আপোনাৰ কনস্টিটুৱেন্সিটোত কোন কোন ক্যান্ডিডেটে নো ইউৰ ক্যান্ডিডেট বুলি এটা অপশন থাকিব কোন কোন ক্যান্ডিডেটে বেসিক্যালি ইলেকশনটো কন্টেস্ট কৰিব যাতে আপোনালোকৰ যোনখিনি এভেইলেবল অপশন আছে আপোনালোকে গম পায় তো এইবিলাক বস্তু এই সাক্ষম এপত দিয়া হৈছে প্লাস ড্ৰিংকিং ওয়াটাৰ ৰেম্প য'ত মানে হুইল চেয়াৰখন উঠি যাব পাৰে তো তেনেকুৱা বস্তু ইয়াতে জনাই দিয়া হয় ইনফৰমেশন খিনি ঠিক আছে তো এইটোৱে হৈ গ'ল সেকশন এপ কাৰণ ইলেকশন কমিশন অফ ইণ্ডিয়াৰ সদায় এটা মোটো আছে যে নো ভোটাৰ ইজ লেফ্ট নো ভোটাৰ শুড বি লেফ্ট আউট হয় নে তো সেইটো কাৰণে ইলেকশন কমিশন অফ ইণ্ডিয়াই এই সেকশন এপটো বেসিক্যালি উলিয়াইছে তো আপোনালোকেও এবাৰ ভোট দিয়া আগত ইলেকশনৰ আগত ডেফিনেটলি এইটো আপোনালোকে ইনষ্টল কৰিব পাৰে আৰু চাব পাৰে নো ইউৰ ক্যান্ডিডেট আৰু কি কি ফেচিলিটিজ আছে ইউ গাইজ কেন গো থ্ৰু ঠিক আছে তো ইয়াৰ আমি যদি চাওঁ আৰু কিছুমান ফিচাৰ্স আছে যেনেকে ইয়াত ভয়েস এসিস্টেন্স দিয়া হৈছে যোনখিনিয়ে দেখা নাপায় ভিজুৱেলি ইম্পায়াৰ্ড হয় তো তেওঁলোকৰ কাৰণে ভয়েস এসিস্টেন্সও আছে এই এপটোত ঠিক আছে শুনা নোপোৱাৰ কাৰণে টেক্সট টু স্পিচ আছে আৰু বেলেগ অন্য ফিচাৰ্স আছে ইনফৰমেশন অন পলিং ষ্টেচন মই ক'লোৱে নহয় ঠিক আছে অলৰেডি কৈ গৈছো তো বেসিক্যালি এপটোৱে ইউজ কৰিছে যাতে মানুহবিলাকক যিমান ভোটাৰ্স আছে সিহঁতক নাম্বাৰস অফ ফিচাৰ্স দিব পাৰে ঠিক আছে আৰু বিশেষকৈ যোনখিনি ফিজিক্যালি হ্যান্ডিকেপ হৈ গ'ল ঠিক আছে পাৰ্সনস উইথ ডিসএবিলিটিজ তেওঁলোকে ৰেজিষ্টাৰ কৰিব পাৰিব তেওঁলোকৰ ভোটছ বিলাক ঠিক আছে আৰু যাতে তেওঁলোকে ভোট বিলাক কাষ্ট কৰিবগে পাৰে কাৰণ আমি গম পাইছো আমাৰ সদায় যোনটো ভোটাৰ্স টাৰ্নআউট ৰেচিও হয় সেইটো সদায় বহুত কম হয় ঠিক আছে তো এইটো কাৰণে একচুয়ালি যিমান পাৰে মানুহবিলাকে এইটো প্ৰসেছত মানে ইনভলভ হওক সেইটো কাৰণে এই আমাৰ সাক্ষম এপটো উলিয়াইছে আৰু ডেফিনেটলি এজ কনসাৰ্ন সিটিজেন আপোনালোক ভোট দিব লাগে ঠিক আছে এইটোৱে আমাৰতো এজ সিটিজেন প্ৰথম ডিউটি সেইটোৱে হয় আচ্ছা নেক্সট আমি চাওঁ কিছুমান পইণ্টলি নিউজ আছে আমাৰ তো ফাৰ্ষ্ট নিউজটো হ'ল আমাৰ যে ৰবি কোটা নতুন চিফ সেক্ৰেটাৰী হ'ল ৰবি কোটা আমাৰ চিফ সেক্ৰেটাৰী অফ আসাম হ'ল তেওঁ চাৰ্জ লৈছে লাষ্ট উইক আৰু আপোনালোকে কমেন্ট কৰি জনাওক আমাৰ অসমৰ ফাৰ্ষ্ট চিফ সেক্ৰেটাৰী আফটাৰ ইণ্ডিপেণ্ডেন্স আমাৰ অসমৰ ফাৰ্ষ্ট চিফ সেক্ৰেটাৰী আফটাৰ ইণ্ডিপেণ্ডেন্স কোন হয় সেইটো আপোনালোকে কমেন্ট কৰি জনাব আৰু নেক্সট পইণ্টলি আমাৰ নিউজটো হৈ গ'ল অসম গভৰ্ণমেণ্টে এটা ইনিচিয়েটিভ লৈছে কি বেসিক্যালি যোনটো মিডিয়াম অফ ল্যাঙ্গুৱেজ হ'ব তো সেইটো আপোনাৰ বেসিক্যালি স্কুলত পঢ়োৱা মেলা যোনটো আমাৰ বেসিক লেভেল অফ এডুকেশ্যনত তো সেইটো ল্যাঙ্গুৱেজ ইউজ কৰিব ডেফিনেটলি মিচিং ৰাভা কাৰ্বি তিৱা দেউৰী ডিমাচা ল্যাঙ্গুৱেজ এইকেইটা ল্যাঙ্গুৱেজ বেসিক্যালি মিডিয়াম অফ ল্যাঙ্গুৱেজ হ'ব আমাৰ যোনখিনি ফাউণ্ডেশ্যনেল ষ্টেজ হ'ব ঠিক আছে ল'ৰা ছোৱালীক পঢ়োৱা তো আমি গম পালো যোনখিনি মিচিং পপুলেশ্যন য'ত থাকিব তাত মিচিং ল্যাঙ্গুৱেজ ইউজ কৰিব ৰাভা পপুলেশ্যনৰ ৰাভা কাৰ্বি তিৱা দেউৰী আৰু ডিমাচা তো এইটোৱে আমাৰ আমি গম পাইছো বেসিক্যালি যোনখিনি ট্ৰাইবেল কমিউনিটিৰ কনচাৰ্নছ আছিলে সেইটোক এড্ৰেছ কৰিবলৈ আৰু যাতে তেওঁলোকৰ ল্যাঙ্গুৱেজটো প্ৰমোট কৰিব পাৰে ফৰ প্ৰিজাৰ্ভেশ্যন সেইটো কাৰণে এই ষ্টেপটো আমাৰ অসম গভৰ্ণমেণ্টে ল'লে ঠিক আছে তেন্তে আপোনালোকক নেক্সট উইকত লগ পাম নেক্সট উইক যিহেতু বিহু হেপী বিহু আৰু আপোনালোকক মই বিহু পিছতেই লগ পাম থেংক ইউ